তো হে গাইছ মই মানে আজি ৰাতিপুৱাই পইচা পালোঁ আৰু পইচাটো কেনেকৈ পালোঁ মই আপোনালোকক কৈ আছোঁ শুনক মানে কেইদিনমান আগতে মই মোৰ লগৰ এটাক পইচা অলপ দিছিলোঁ আৰু ফাইনেলি সি আজি মোক ৰাতিপুৱাই ফোন কৰি ক'লে যে মোৰ পইচাটো হৈ গ'ল তই পইচাটো নিবলৈ আহিছ আৰু সেই কথাষাৰ শুনাৰ পাছতে মানে মই অলপো ৰ'বই নোৱাৰিলোঁ আৰু বিশেষকৈ আজিৰ দিনত লগৰক পইচা দিয়াৰ পাছত লগৰৰ পৰা ৰিটাৰ্ণ পোৱাটো বহুত ডাঙৰ কথা সেয়েহে মই অলপো পলম নকৰি মই মোৰ বাহনখন লৈ পইচাটো আনিবলৈ যাওঁ বুলি ৰাওনা হ'লোঁ আৰু ফাইনেলি আহি মই টমটম ষ্টেণ্ড পাই গ'লোহি আৰু টমটম ষ্টেণ্ডত আহি পাই মই চবফালে তাক এপাক চালোঁ বাট সি ক'তো নাই সেয়েহে সি ক'ত আছে বুলি তাক বিচাৰি আহি দেখা পালোঁ এইজনা মহাপুৰুষজনা আৰু তাৰ পৰা মই পইচাটো ল'লোঁ লৈ পেলাই মই ভাবিলোঁ টমটম ষ্টেণ্ডত অলপ টাইম ৰখি দুই এজন পেচেঞ্জাৰ পাওঁ নেকি চাওঁ বুলি পেলাই আহি টমটম ষ্টেণ্ড পালোঁহি বাট চব ফালৰ পৰা মই এপাক নজৰ দিলোঁ কিন্তু ক'তো এজনো পেচেঞ্জাৰ নাই আৰু এইফালে গাড়ীবিলাক চব এনেই বহি আছে সেয়েহে ভাবিলোঁ ইয়াত বহি থাকিলে নহ'ব মোৰ অলপ কাম আছে ঘৰত বুলি পেলাই মই ঘৰলৈ আহি পালোঁ আৰু ঘৰত আহি মানে আমাৰ যোনটো পুৰণা ঘৰ আছিল পুৰণা ঘৰটো মানে কি হ'ল আপোনাৰ টিংবিলাক গোটেইবিলাক মানে এনেকৈ থাকি বেয়া হৈ গৈছে সেয়েহে ভাবিলোঁ আজি টিংবিলাককে লৈ পেলাই অলপ ভালদৰে মানে থৈ দিব বুলি আৰু গাইছ মই ভাবিছোঁ 100 দিনৰ মানে চেলেঞ্জ এটা লৈছোঁ প্ৰত্যেক দিনাই মই ব্লগ দিম আৰু 100 দিনৰ ভিতৰত মই মোৰ ফেচবুক আৰু ইউটিউবত মানে মই 1000টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম বুলি পেলাই মই এটা মানে সিদ্ধান্ত লৈছোঁ সেয়েহে আপোনালোকে ছাপোৰ্ট কৰিব মৰম কৰিব বুলি আশা কৰিলোঁ আৰু ঘৰত আহি মই গোটেইবিলাক বস্তু ভালদৰে সামৰি গাইছ কাম কৰি পূৰা হালত বেয়া হৈ গৈছে তো আজিলৈ ইমানেই আছিল লগ পাম অন্য এটা ব্লগত বাই বাই